বৰ্তমান মই আছোঁ শশী দাস দেৱৰ সন্মুখত, যিহেতুলৈকে দাদা মোৰ সন্মুখতে আছে। নাম্বাৰটো আছিলে, মই প্ৰদ্যুম্নৰ পৰা ল'ব লাগিব, প্ৰদ্যুম্ন গোস্বামীৰ পৰা ল'ব লাগিব। এইটো বিষয়ে আপুনি বেলেগ এটা সময়ত আছোঁ, এতিয়া ইমান এখন মেলা তাৰ এতিয়া মই প্ৰদ্যুম্ন দাৰ লগত পাতিম। আপুনি সোমবাৰ মানে আহিব, মই তেনেকুৱা সময়ত কথা পাতিম। মই ননীদাকে কৈ দিম দিনত। দাদা আপোনাৰ ইলেকশ্যনৰ পৰা লগ পোৱাই নাই, এতিয়া দেখা পাইছোঁ ইলেকশ্যন সুন্দৰভাৱে জিকি কৰি আহিলে আৰু শপত গ্ৰহণো হৈ গ'ল আৰু কৃতিত্ব ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান সুন্দৰভাৱে হৈ গ'ল আৰু এতিয়া বৰ্তমান ৰহা সমষ্টিৰ ৰাইজক কিবা ক'ব নেকি বাৰু? মই ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি ৰহা সমষ্টিৰ দ্বিতীয়বাৰৰ কাৰণে সেৱা কৰিবৰ বাবে সমষ্টিবাসী ৰাইজে যিখিনি আশীষ প্ৰদান কৰিলে, মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। সেই আগন্তুক সময়ত শ্ৰদ্ধাভক্তি সহকাৰে যাতে ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আন্তৰিকতাৰে অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আন্তৰিকতাৰে কাম কৰি যাম। হয়, ধন্যবাদ।